আলু পিঁয়াজ বিলাহী বেঙেনা পটল কল আঙুৰ ডালিম আৰু আপেল নাজিৰাত কণ কণ শিশুক লৈ বহিল বাণিজ্যিক বিনিময় বজাৰ। সমগ্ৰ ভাৰতবৰ্ষতে ছেপ্টেম্বৰ মাহটোত অব্যাহত থকা ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত আজি বাঁহবৰীয়া গাঁও অংগনবাড়ী কেন্দ্ৰত কণ কণ শিশুসকলক লৈ অনুষ্ঠিত কৰে বাণিজ্যিক বিনিময় বজাৰ। আমি ইতিমধ্যে জ্ঞাত হৈছোঁ যে আমাৰ পোষণ মাহ চলি আছে। প্ৰত্যেক বছৰে ছেপ্টেম্বৰ মাহত মানে আমাৰ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়। তাৰে পৰিপ্ৰেক্ষিতত আমাৰ আজি এই পৰিপুষ্টি মেলাৰ লগতে হাত ধোৱাৰ বিভিন্ন পদ্ধতি সৰু সৰু কণ কণ শিশুসকলৰ দ্বাৰা আমি ইয়াত কৰা হ'ল। আৰু লগতে এখন পোষণ থালিৰ বৈশিষ্ট্যটো হ'ল যে ইয়াত বিভিন্ন ধৰণৰ পৰিপুষ্টিমূলক শাক পাচলি আছে। আৰু এই শাক পাচলি আমি যিসকল প্ৰসূতি মাতৃ আৰু প্ৰেগনেণ্ট ওমেন আমাৰ গৰ্ভৱতী মহিলাসকল আছে তেওঁলোকক পৰিপুষ্টিৰ ওপৰত সজাগতা আনিবৰ বাবে এখন থালি আগবঢ়াব বিচাৰিছোঁ। ইয়াৰ দ্বাৰা যাতে আমি এই পৰিপুষ্টিমূলক আমাৰ স্থানীয়ভাৱে যিখিনি আমাৰ শাক পাচলি পোৱা যায় তাতে কিমান নিউট্ৰিয়েণ্টছ থাকে সেইখিনিৰ ওপৰত সজাগতা আনিবৰ বাবে আমি এনেকুৱা ধৰণৰ ইনিচিয়েটিভটো লৈছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা আমাৰ স্থানীয় ৰাইজ আৰু আমি লগতে সকলোৱে অনুপ্ৰাণিত হওঁ, উৎসাহিত হওঁ নিউট্ৰিয়েণ্টছৰ ওপৰত, পৰিপুষ্টিৰ ওপৰত। ধন্যবাদ থাকিল সকলোকে। কণ কণ শিশুসকলক ঘৰুৱাভাৱে উৎপাদিত বিভিন্ন খেতিৰ ফচল তথা শাক পাচলি চাউল আদি চিনাক্ত কৰি শিশু অৱস্থাৰ পৰাই মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে এই বাণিজ্যিক বিনিময় বজাৰ ব্যৱস্থাৰ আয়োজন কৰে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আলু এটা বিকিছা আৰু ভাল লাগিছে নাই আজি? ভাল লাগিছে। নমস্কাৰ, মোৰ নাম নামি গগৈ। তুমি আজি বজাৰলৈ কি আনিছা? আপেল খালে কি হয়? চি ভিটামিন। আপেলত চি ভিটামিন থাকে। তুমি কি বিক্ৰী কৰিলা আজি? অকল আপেল বিক্ৰী কৰিছা? তোমাৰ ঘৰ ক'ত? নামাতি জখমদেং গাঁও। হয় নেকি? তোমাৰ লগত কোন কোন আহিছে? মা আৰু মই। হয় নেকি? আজি বজাৰত বহি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। নমস্কাৰ, আমি সকলোৱে জ্ঞাত হৈছোঁ যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে পোষণ মাহ চলি আছে, ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰি থকা হৈছে। আৰু তাৰে ওপৰত সংগতি ৰাখি আমাৰ নাজিৰা শিশু উন্নয়ন প্ৰকল্পৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈ আহিছোঁ এই মাহত। আৰু আজি সেই পোষণ মাহৰ ওপৰতে সংগতি ৰাখি এখন মেলা ইয়াত বজাৰ বহোৱা হৈছিলে, য'ত কণ কণ শিশুসকলে বিভিন্ন ধৰণৰ স্থানীয়ভাৱে আমি যিখিনি পোৱা শাক পাচলি ফল মূল আছে সেইসমূহ ইয়াত প্ৰদৰ্শনীমূলকভাৱে ইয়াত বজাৰ বহুৱাই ৰাইজক সেইখিনি বিনিময় প্ৰথাৰ যোগেদি শাক পাচলিসমূহ বিনিময় কৰি তাৰ বিনিময়ত TLM টিচিং লাৰ্ণিং মেটেৰিয়েলছ বা খেলনা বস্তু হওক আমি তেওঁলোকক দিছোঁ। আৰু লগতে ইয়াত হাত ধোৱাৰ এটা পদ্ধতিও কণ কণ শিশুসকলে ৰাইজক কৰি দেখুৱালে। হাত কেনেকৈ ধুব লাগে 5টা যি পদ্ধতি আছে সেইসমূহ কৰি দেখুৱালে কণ কণ শিশুসকলে। আৰু লগতে যিহেতু প্ৰেগনেণ্ট ওমেন আৰু আমাৰ প্ৰেগনেণ্ট ওমেন বা গৰ্ভৱতী মহিলা বা আমাৰ প্ৰসূতি মাতৃসকলৰ নিউট্ৰিশ্যনৰ ওপৰত সংগতি ৰাখি ইয়াত এটা সজাগতামূলক অনুষ্ঠানো ইয়াত আয়োজন কৰা হৈছিলে। তাৰে ওপৰত সংগতি ৰাখি এখন পোষণ থালি, সেই পোষণ থালিত সকলো ধৰণৰ শাক পাচলি য'ত পৰিপুষ্টি থাকে, পুষ্টিকৰ যিখিনি নিউট্ৰিয়েণ্টছ আছে নিউট্ৰিয়েণ্টছখিনি
থাকে তেনেকুৱা শাক পাচলিবোৰৰ এখন থালি প্ৰস্তুত কৰা হৈছিলে আৰু সেই থালিখন আমি গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলক পৰিপুষ্টিৰ ওপৰত সজাগতা আনিবৰ বাবে আগবঢ়াই দিছোঁ। চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইন'ভেটিভ প্ৰেক্টিচেছ কাৰ্যসূচী আমি হাতত লৈছোঁ এই পোষণ মাহৰ ওপৰত সংগতি ৰাখি। আশা কৰোঁ আমি সকলোৱে অনুপ্ৰাণিত হওঁ এনেকুৱা ধৰণৰ ইন'ভেটিভ প্ৰেক্টিচৰ পৰা আৰু পৰিপুষ্টিৰ ওপৰত যিখিনি সজাগতা আনিব লাগে তাৰ ওপৰত আমি সফল হওঁ পৰিপুষ্টি সজাগতা। সকলোলৈকে আমাৰ এই ছেপ্টেম্বৰ মাহটো 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমাৰ পোষণ মাহ হিচাপে সৰ্বভাৰতত মানে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাই আহিছোঁ। সেই সূত্ৰে এই কাৰ্যসূচী সূত্ৰে আজি 20 তাৰিখে আজি 21 তাৰিখ আজি 21 তাৰিখে বাঁহবৰীয়া মুক্তাব অংগনবাদী কেন্দ্ৰৰ অধীনত আমাৰ এই স্থানীয় গাঁওসমূহৰ 910খন গাঁৱৰ পৰা শিশুসকলৰ কণ অংগনবাদী শিশুসকলৰ মাজত বাণিজ্য বিনিময় মেলা যিখন বিনিময় মেলাত আমাৰ ঘৰতে উৎপাদিত হোৱা পাচলি আৰু গাখীৰ আৰু কণী আৰু শাক এইখিনিসমূহ আমি সংগ্ৰহ কৰি তেওঁলোকক আনিবলৈ কৈছিলোঁ। সেই সূত্ৰে আজি আমাৰ ইয়াত ইয়াৰ কঠিয়ানীখনত এই বাঁহবৰীয়া গাঁৱৰ এখন আমাৰ ফিল্ডত আয়োজন কৰা হৈছে। সেই সূত্ৰে আজি আমি এই অনুষ্ঠান যুগুত কৰিছোঁ আৰু সেইকাৰণে আজি আমি এই কাৰ্যসূচী সফল ৰূপায়ণ হৈছে বুলি আমি সকলো ভাবিছোঁ আৰু আমাৰ আৰু কাৰ্যসূচী আছে পৰৱৰ্তী কাৰ্যসূচী আমি চলাই যাম। হয়তো এইখিনি আমাৰ পিছৰ পৰৱৰ্তী আমাৰ বাইদেউ আছে বাইদেউ জনাব। আজি নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত আমি আজি বাঁহবৰীয়া মুক্তাবকে আদি কৰি যুগতলিত আমি 9টা কেন্দ্ৰ অংগনবাদী কেন্দ্ৰ একেলগ কৰি আমি এখন শিশুৰ বিনিময় মেলা এখন আমি অনুষ্ঠিত কৰিলোঁ। উক্ত মেলাত কণ শিশুসকলে বহুখিনি আমাৰ গাঁৱলীয়া শাক পাচলি ফল মূল আদি ইয়াতে প্ৰদৰ্শন কৰি ৰাইজক পৰিপুষ্টি সম্পৰ্কে সজাগ কৰিছে যে পৰিপুষ্টি আমাক কিমান প্ৰয়োজন আৰু আমি দূৰলৈ ঢাপলি নেমেলি ঘৰৰ বাৰীখনতে কেনেকৈ আমি থলুৱা আমি কিছুমান শাক পাচলি উৎপাদন কৰি সেইবিলাকৰ পৰা আমি পৰিপুষ্টি পাব পাৰোঁ। আৰু লগতে আমি ইয়াতে কণ শিশুসকলৰ দ্বাৰা যিখিনি ইয়াত ৰাইজ উপস্থিত হৈছিলে তেওঁলোকক আমি চাফ চিকুণতাৰ কাৰণে হাত ধোৱাৰ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰিলে শিশুসকলে। আৰু ইয়াৰ লগতে আমি কিছুমান যিখিনি আমাৰ ইয়াত ওচৰৰ অংগনবাদী কৰ্মীসকলে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলক শিশুসকলৰ দ্বাৰা কিছুমান আপোনাৰ পুষ্টিৰ থালি এখন ইয়াতে মানে তেওঁলোকক আগবঢ়ালে য'ৰ পৰা তেওঁলোকে যাতে সেই অৱস্থাত যেতিয়া এজনী মহিলা গৰ্ভৱতী বা প্ৰসূতি অৱস্থাত থাকে তেওঁ পুষ্টি কিমান প্ৰয়োজন সেইটো যাতে তেওঁ সজাগ হয় আৰু এইখিনিকে কৰি আমি আজি অনুষ্ঠানটো সামৰিম। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট DB নিউজ।